ভাৰতৰ হোটেল ব্যৱসায় যুদ্ধৰ আঁচোৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰ যোগান হ্ৰাস দেশৰ বিভিন্ন চহৰত বন্ধ হৈ পৰিছে হোটেল ৰেস্তোৰাঁ যুদ্ধত বিধ্বস্ত হৈ পৰিছে পশ্চিম এছিয়া ইজৰাইল আমেৰিকা ইৰাণৰ আক্ৰমণ প্ৰত্যাক্ৰমণে কঁপাই আছে বিশ্ব যুদ্ধৰ প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰভাৱ পৰিছে বিশ্ব বাণিজ্যত যুদ্ধৰ প্ৰভাৱ স্পষ্ট হৈছে আমাৰ দেশতো প্ৰথমে বৃদ্ধি পালে ঘৰুৱা বাণিজ্যিক চিলিণ্ডাৰৰ দাম ক্ৰমাৎ হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ যোগান বাণিজ্যিক ৰন্ধন গেছৰ যোগান হ্ৰাস পোৱাৰ লগে লগে হোটেল ৰেষ্টুৰেণ্টত ব্যৱসায়ত প্ৰভাৱ পৰিছে উদ্যোগ ক্ষেত্ৰকো বহু পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছে কেৱল মাত্ৰ চিকিৎসালয় আৰু শিক্ষা প্ৰতিষ্ঠানতে নিয়মীয় অব্যাহত আছে এলপিজিৰ যোগান পশ্চিম এছিয়াৰ যুদ্ধোন্মাদ পৰিস্থিতিৰ বাবে ভাৰতৰ সকলো ৰাজ্যতে ঘৰুৱা চিলিণ্ডাৰত ৬০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰত ১১৫ টকা বৃদ্ধি কৰা হয় কিন্তু দাম বৃদ্ধিৰ ৪৮ ঘণ্টাৰ ভিতৰতে বাণিজ্যিক চিলিণ্ডাৰৰ যোগান হ্ৰাস পায় ৰাষ্ট্ৰীয় তেল আৰু গেছ কোম্পানীৰ ডিলাৰে প্ৰকাশ কৰিছে বাণিজ্যিক এলপিজি চিলিণ্ডাৰ যোগানত হ্ৰাস কৰিছে গেছ কোম্পানী অনিৰ্দিষ্ট সময়ৰ বাবে গেছ কোম্পানীসমূহৰ এই সিদ্ধান্ত এই কথা স্পষ্ট কৰিছে হোটেল ৰেস্তোৰাঁলৈ এলপিজি চিলিণ্ডাৰৰ যোগান বন্ধ থাকিব ইতিমধ্যে দেশৰ বিভিন্ন চহৰত প্ৰভাৱ পৰিছে হোটেল ব্যৱসায়ত মুম্বাই বেংগালুৰুত সোমবাৰৰ পৰা এলপিজিৰ নাটনিৰ প্ৰভাৱ পৰিছে অকস্মাত এলপিজি চিলিণ্ডাৰ বন্ধ হোৱাত বন্ধ হৈছে বহু হোটেল ৰেস্তোৰাঁ দেশৰ আন প্ৰান্ততো শীঘ্ৰে প্ৰভাৱ পৰাৰ শংকা দেখা গৈছে দেশৰ প্ৰায়বোৰ চহৰত প্ৰতিমাহে লাখ লাখ বাণিজ্যিক চিলিণ্ডাৰৰ প্ৰয়োজন হয় এই চিলিণ্ডাৰৰ ওপৰতে নিৰ্ভৰ কৰি কেইবা কোটি লোক জীৱন নিৰ্বাহ কৰি আছে গতিকে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হয় ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান যাতে ব্যাঘাত নজন্মে সেই সম্পৰ্কে আলোচনা কৰা হয় কিন্তু ৰহস্যজনক কথা হ'ল ভাৰতীয় তেল কোম্পানীবোৰে পূৰ্বে জনাইছিল আগন্তুক ৭০ দিনৰ বাবে গেছ সৰবৰাহত কোনো প্ৰভাৱ নপৰে পিছে যুদ্ধৰ 10টা দিনতে হাহাকাৰ লাগিছে দেশত এই ক্ষেত্ৰত কোনো সদুত্তৰ দিব পৰা নাই চৰকাৰে ইফালে শংকা কৰা হৈছে সোনকালে পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনা নাই কাৰণ তেল গেছ সৰবৰাহৰ পথেই বন্ধ হৈ পৰিছে হৰমুজ প্ৰণালীৰে ভাৰতলৈ ৮০ৰ পৰা ৮৫% এলপিজি সৰবৰাহ হয় গতিকে হৰমুজ প্ৰণালী বন্ধ হৈ থাকিলে দেশত হাহাকাৰ লাগিব ঘৰুৱা চিলিণ্ডাৰৰো সংকট হ'ব দেশক ২-৩% বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ হয় বাকী ঘৰুৱাভাৱে ব্যৱহৃত হৰমুজ প্ৰণালী বন্ধ হৈ পৰাত কেৱল ভাৰতেই নহয় বিশ্ব বজাৰতো হাহাকাৰ লাগিছে পাকিস্তানত বন্ধ ৰখা হৈছে শিক্ষানুষ্ঠান বাণিজ্যিক কেন্দ্ৰ বাংলাদেশতো আগতীয়াকৈ ঈদৰ বন্ধ দিয়া হৈছে ইউৰোপতো পৰিস্থিতি বেয়াৰ দিশে গতি কৰিছে নিউজ ডেস্ক NKTV+।